অশোক লেলেন হয় 4 চকা এটো 2 টন পাসিং আচ্ছা বহুত মানুহে 2 টন পাসিংও বিচাৰে হয় এখন হল 2023 ৰ মডেল আচ্ছা কোন হল 2022 ৰ গাড়ী আচ্ছা এখন যদি কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ এটো আছে যোদ্ধা হয় 4x4 আচ্ছা এখন হল 2022 ৰ গাড়ী বলেৰো আছে এখন হল 2017 ৰ মডেল এখন যদি কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আল্ট্ৰা T7 হয় বহুত মানুহে আল্ট্ৰা T7 বিচাৰে যদি এখন আপোনালোকে কমাৰ্চিয়েল বাহন পাৰচেজ কৰিম বুলি ভাবি আছে যদি নতুন পাৰচেজ কৰিব নোৱাৰে তেতিয়া হলে আপোনালোকে সেকেন্ড হ্যান্ড বাহনো পাৰচেজ কৰিব পাৰে ৰিফাইনেন্সৰ সুবিধা লৈ নমস্কাৰ মই ইমৰান স্বাগতম জনাইছো জেডি হোম ইউটিউব চেনেলৰ সমূহ পৰিয়ালকে আৰু মই আজি এটা নতুন ডিলাৰত আহিছো যত আপোনালোকে সেকেন্ড হ্যান্ড বাহন বহুত কম দামতে ৰিফাইনেন্সৰ সুবিধা লৈ পাৰচেজ কৰি লৈ যাব পাৰিব তো মোৰ এটি সুলতান দা আছে দাদাৰ লগতো আগতে ভিডিঅ' বনাইছো আপোনালোকে নিশ্চয় দেখিছে তো দাদাক স্বাগতম জনাইছো লোকেশনটো অলপমান চেঞ্জ হল লোকেশনটো এবাৰ জনাই দিব আমাৰ লোকেশনটো এতিয়া আগতে এক্সেল কেয়াৰ ফ্ৰণ্টত আছিল হয় এতিয়া অলপ পশ্চিম ফালে আহিছে অলপ পশ্চিম ফালে আহিছে এটো হাইৱে অটো বুলি কয় হাইৱে অটো ওকে এখিনিত আহি আমাৰ লগত যোগাযোগ কৰিলে স্ক্ৰিনত আমাৰ নাম্বাৰ থাকিব এখিনি আহি কেনে যোগাযোগ কৰিলে আমি লৈ আহিম যিকোনো বাহন পাৰচেজ কৰিব পাৰিব যিকোনো বাহন ডাঙৰ সৰু যদি কোনোবাই যদি 1109 লাগে 407 লাগে PCG এক্সেল গোটেইখিনি আপোনালোকে পাৰচেজ কৰিব পাৰিব দাদাৰ সৈতে কন্টাক্ট কৰিলে হল স্ক্ৰিনত নাম্বাৰ আহি আছে তো দেৰি নকৰো বহুত গৰমো দি আছে তো আৰম্ভ কৰো ভিডিঅটো এটো হল এসি গোল্ড 2022 ৰ মডেল এখন গাড়ী যদি কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 260 দি আছো গাড়ী 260 কিমান চনৰ গাড়ী বুলি ক'লে এটো 2022 ৰ পেট্ৰলৰ গাড়ী 2022 ৰ গাড়ী পেট্ৰল প্লাষ্টিক এতিয়াও উচুৱাই নাই সেকেন্ড মাৰ্কেটত আহি গল পেট্ৰলৰ যদি আপোনালোকে বিচাৰি আছিলে এখন ল'ব পাৰিব কিবা বডিৰ কামটো একো নাই দাদা কিবা নাই যদি কোনোবাই কয় যে এখিনি কৰি দিবলৈ ৰানিং কাম আমি কৰাই দিম ৰানিং কাম কৰাই দিম ওকে এখন আছে প্যাসেঞ্জাৰ ম্যাজিক হয় এটো হল 2019 ৰ মডেল আচ্ছা এখন যদি কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো আপোনাৰ 290 দি আছো গাড়ীখন 290 দি আছো আচ্ছা দামটো কিমান দিব লাগিব এটো কেশ লব লাগিব দাদা এটো কেছ ল'ব লাগিব প্যাসেঞ্জাৰ গাড়ী আৰু অটো হয় মালটানা অটো হয় এগুলা কেশ লব লাগিব আমি 4 চকা ইন্ট্ৰা চিন্টা যিমান গাড়ী আছে 4 চকাৰ পৰা 6 চকা যিমান গাড়ী আছে আমি ফাইনান্স কৰাই দিম নেক্সট আছে এটো পেট্ৰলৰ এটোও পেট্ৰলৰ এটোও 2022 ৰ গাড়ী এখন যদি কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখনত 3,60,000 দি আছো গাড়ীখন 3,60,000 টকা 3,60,000 টাকা ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট 80-90 আচ্ছা বৰবিশ 1 লাখ লয়স 80,000 80,000 আৰু যদি কোনো সিল ইঞ্জিন বিচাৰ সিল ইঞ্জিন পাই যাব সিল ইঞ্জিন ওকে নেক্সট আকৌ এখন প্যাসেঞ্জাৰ এগৰ আছে প্যাসেঞ্জাৰ এখন হল 2019 ৰ গাড়ী হয় এখনো যদি কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা এখন দি আছো 2,90,000 2,90,000 টাকা পাব যদি নতুনখন ল'ব লাগে নতুন লব লাগিলে আপনি 6.5 লাখ আছে নিকেট হয় আপনার কিস্তি দিয়ে আপনার 11 লাখ পড়ি যায় এটো মানে ফাইনান্স করে 11 লাখ মান 11 লাখ পড়ি যাবে ওকে নেক্সট কক দাদা এটো হল 2021 ৰ গাড়ী আচ্ছা এটো হল এখনো পেট্ৰলৰ এখন যদি কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 350 দি আছো গাড়ীখন 350 ওকে যদি সেকেন্ড হ্যান্ড বাহন লয় বুলি ভাবিছে মাত্ৰ 3 বছৰ পুৰণা গাড়ী 3 বছৰ পুৰণা গাড়ী আপোনালোকে 350 পাই আছে অতি সোনকালে যোগাযোগ কৰক স্ক্ৰিনত নাম্বাৰ আহি আছে নেক্সট আকৌ এখন দেখিছো এগৰ হল 2022 ৰ গাড়ী এখন 2 বছৰ পুৰণা এখন যদি কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 360 দি আছো 360 3,60,000 টকা এইখনো পাই যাব এখন যোগাযোগ কৰক দাদা স্পেশালি কিবা ডিসকাউন্ট দিব মোৰ ভিডিও চাই বুলি ক'লে 10 এটা ডিসকাউন্ট আছে আপোনাৰ ভিডিও চাই আহিলে আচ্ছা 10,000 টকা এটা ডিসকাউন্ট পাব হয় ওকে 10,000 টকা এটা ডিসকাউন্ট পাব গতিকে আপোনালোকে দেৰি নকৰিব বহুত প্ৰবলেম নকৰিব অতি সোনকালে যোগাযোগ কৰক যদি কমাৰ্চিয়েল বাহন ল'ম বুলি ভাবিছে আচ্ছা কমাৰ্চিয়েল বাহনৰ লাইন যি গাড়ী লাগে আপোনালোকে নেক্সট কক দাদা এখন আছে এসি এক্সেল আচ্ছা এখন যদি কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এগৰ হল 2018 মডেল আচ্ছা 18 মডেল হয় 280 দি আছো গাড়ীখন সিল ইঞ্জিন পাব দাদা সিল ইঞ্জিন পাব ওকে নেক্সট কক নেক্সট আছে জিতু এটো 2020 ৰ মডেল এখন যদি কোনবাই এটো খাটা বডি হয় বহুত মানে খাটা বডি বিচাৰে কোনবাই যদি লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এটো দি আছো 2,30,000 দি আছো এটো 2,30,000 দি আছো গাড়ীখন মাত্ৰ 2,30,000 আপোনালোকে জিতো পাই আছে নেক্সট আছে এসি গোল্ড এটো হলো আপনার হেৰি পেট্ৰল আচ্ছা এখন হল 2022 ৰ গাড়ী এখন যদি কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখনে 3.5 লাখত দি আছো গাড়ীখন 3.5 লাখত দি আছে 3.5 লাখ ওকে নেক্সট আকৌ এখন প্যাসেঞ্জাৰ প্যাসেঞ্জাৰ ম্যাজিক এখন হল
19 মডেল এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 260 দি আছো গাড়ীখন 2,60,000 টকাতে পাই যাব 2,60,000 পাই যাব ওকে 2,60,000 টকাতে পাই যাব গাড়ী কন্ডিশন আপোনালোকে চাব পাৰে সুন্দৰ হৈ আছে অতি সোনকালে যোগাযোগ কৰক টায়াৰৰ কন্ডিশনো চাব পাৰে এটো হল এসি মেগা এখন হল 2017 মডেল এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 250 দি আছো গাড়ীখন এইখনো 2.5 লাখ টকা 2.5 লাখ টকা দি আছো মানে বুলেটৰ বাজেটত যদি কোনোবা কমাৰ্চিয়েল বাহন লৈ বিজনেছ আৰম্ভ কৰিম বুলি ভাবে ইয়াতে কৰিব পাৰিব আপোনালোকে কম বাজেটত ল'ব পাৰিব নেক্সট কওক দাদা গাড়ীৰ লাইন হৈ আছে পুৰা এটো হল 2021 গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 350 দি আছো গাড়ীখন আচ্ছা 3,50,000 টকা 3,50,000 টকা ওকে আকৌ এখন হল 2020 গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3,10,000 দি আছো গাড়ীখন এখন 3,10,000 টকা 3,10,000 টকা পাই যাব ওকে কিবা কম হৈ যাব 10,000 টকা এটা ডিসকাউন্ট কিবা এটা কৰাই দিম পাই যাব মানে নেক্সট এখন আছে 2022 গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা এখন দি আছো 3,60,000 3,60,000 দেখুন পাই যাব নেক্সট কওক এইখন আছে এইচটি বহুত মানুহ এইচটি বিচাৰে এইখন হল 2019 গাড়ী এখন গাড়ী যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2,70,000 দি আছো গাড়ীখন 2,70,000 দি আছো গাড়ীখন ওকে 2,70,000 টকা পাই যাব গতিকে লম বুলি ভাবিছে এবাৰ আহক ডিলাৰ ভিজিট কৰক গাড়ীখন টেষ্ট ড্ৰাইভ লওক নেক্সট এখন খুব ডিমান্ডেবল গাড়ী এইটো সুপ্ৰো মহিন্দ্ৰা সুপ্ৰো এখন গাড়ী হল 2017 মডেল এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 250 দি আছো গাড়ীখন 250 দি আছো গাড়ীখন 2,50,000 টকাতে আপোনালোকে 2.5 লাখ টকাত আপোনালোকে মহিন্দ্ৰা সুপ্ৰো পাই আছে অকমান মানে যোগাযোগ কৰক তাতে কিবা কাম আছে নেকি গাড়ী না একো কাম নাই ৰানিং কিবা কাম থাকিলে আমি এইটো কৰাই দিম সিল ইঞ্জিন পাই যাব সেল ইঞ্জিন পাই যাব ইন্ট্ৰা V10 এখন হল 2022 গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা এটো 4,50,000 দি আছো গাড়ীখন 4,50,000 ল'ব পাৰিব 4,50,000 ইণ্টেৰিয়ৰো ভাল হৈ আছে আপোনালোকে ডিলাৰ আহক ভিজিট কৰক গাড়ীখন টেষ্ট ড্ৰাইভ লৈ যাব পাৰিব নেক্সট কক দাদা কন্টেইনাৰ বডি যদি কোনোবাই ল'ব বিচাৰে এতিয়া বৰষুণৰ দিন তো আপোনালোকে ল'ব পাৰিব এইখন কিমান চনৰ এগুল হল 2021 মডেল এখন যদি কোনোবা কন্টেইনাৰ বডি বহুত মানুহে কন্টেইনাৰ বডি বিচাৰে এটো হল এসি গোল এখন কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3,50,000 দি আছো গাড়ীখন 3,50,000 দি আছো মানে এইখন ৰিফাইনেন্স হৈ যাব ওকে কন্টেইনাৰ যদি ল'ম বুলি ভাবিছে আহক ইয়াতে আপোনালোকে হাইৱে অটো এজেন্সিত আহি ইয়াৰ পৰা লৈ যাব পাৰিব কন্টেইনাৰ আৰু এখন আছে ইন্ট্ৰা V10 এইখন হল 2020 গাড়ী 2020 আচ্ছা 4 বছৰ পুৰণা 4 বছৰ পুৰণা এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 4,20,000 দি আছো গাড়ীখন 4,20,000 নতুনখন কিমান পৰে ইন্ট্ৰা V10 এটো আপোনাৰ 7.5 লাখ পৰিব 7.5 লাখ পৰিব ইন্ট্ৰা V10 আপোনালোকে মাত্ৰ 4,20,000 4,20,000 টকাত পাই আছে আৰু গাড়ী যদি মই ক'ব যাওঁ এয়া চাওক গাড়ী যদি মই কেমেৰা আপোনালোকক ঘূৰাই দিওঁ কেৱল গাড়ী আৰু গাড়ী দেখিব কমাৰ্চিয়েল গাড়ী যিমান ৰেঞ্জত লাগে আপোনালোকক যেনেকুৱা গাড়ী লাগে এয়া চাওক গাড়ীৰ ষ্টক কিমান পৰিমাণৰ ষ্টক পাব আপোনালোকে ইয়াত এটো হল 2022 গাড়ী এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছো 6,50,000 দি আছো গাড়ীখন 6,50,000 V30 পাই যাব ওকে অতি সোনকালে যোগাযোগ কৰক যদি কোনোবা ইন্ট্ৰা V10 লাগে V30 লাগে ইয়াতে আপোনালোকে এভেইলেবল পাই যাব যি গাড়ী লাগে আপোনালোকক জিপ এক্সেল 2020 গাড়ী আচ্ছা এখন বহুত পুৰণা হৈ গৈছে মডেলটো 2020 গাড়ী নাপায় আচ্ছা এখন আমাৰ ইয়াতে আহিছে তো এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 1,80,000 দি আছো গাড়ীখন 1,80,000 টকা 1,80,000 টকা দি আছো ওকে মাত্ৰ 1,80,000 টকাত আপোনালোকে পাই যাব নেক্সট কক দাদা এটো হল অশোক লেলেণ্ড হয় 4 চকা এটো 2 টন পাছিং আচ্ছা বহুত মানুহে 2 টন পাছিংও বিচাৰে এখন হল 2023 মডেল আচ্ছা কোনোবাই যদি ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 7.5 লাখ টকা এটো 7.5 লাখ টকা 2 টন পাছিং 2023 চাব পাৰে সেকেন্ড হ্যান্ড মার্কেটত আহি গল এবছৰে হৈছে মাত্ৰ আপোনালোকে এখন ল'ব পাৰিব 7.5 লাখ টকাত ৰিফাইনেন্স কিমান মান ডাউন পেমেন্ট দিব লাগিব দাদা এটো আপোনাৰ 1.5 লাখ মান দিলে আহি যাব 1.5 লাখ মান দিলে আহি যাব ওকে এটো হল ইন্ট্ৰা V10 হয় এটো হল 2022 গাড়ী আচ্ছা এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছো 4,50,000 দি আছো গাড়ীখন 4,50,000 4,50,000 দি আছো 80,000 বা 1 লাখ টকা দিলে নিব পাৰিব এসি গোল পেট্ৰল নহয় এটো ডিজেল বহুত মানুহ ডিজেলো বিচাৰে এখন হল 2020 মডেল
এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3,10,000 দিছো গাড়ীখন 3,10,000 টকা 3,10,000 দিছো ৰিফাইনেন্স হৈ যাব এইখন ৰিফাইনেন্স হৈ যাব ওকে যোদ্ধা কোন কওক এইটো আছে যোদ্ধা হয় 4x4 আচ্ছা এইখন হল 2022 গাড়ী হয় এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 6.5 লাখ টকা 6.5 লাখ টকাত যোদ্ধা পাই যাব কিবা কাম আছে নেকি গাড়ী নাই কি একো কাম নাই ৰানিং কাম আমি কৰাই দিওঁ বলেৰো আছে এখন হল 2017 মডেল এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দি আছো 5,50,000 5,50,000 5,50,000 5,50,000 আপোনালোকে বলেৰো পাই আছে অতি সোনকালে যোগাযোগ কৰক কিমান চনৰ কলে দাদা এইটো 2017 মডেল 2017 এইটো মহেন্দ্ৰ DI 3200 আচ্ছা 2020 মডেল হয় BS4 আচ্ছা এখন 4 টন পাছিং হয় কোনোবাই যদি ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 6.5 লাখত দি আছো গাড়ীখন 6.5 লাখ টকা 6.5 লাখ দি আছো গাড়ীখন ৰিফাইনেন্স হৈ যাব এইখন ৰিফাইনেন্স হৈ যাব কিমান মান বছৰ হ'ব দাদা এইটো 4 বছৰ লাষ্ট 4 বছৰ হৈ যাব 4 বছৰ ফাইনেন্স হৈ যাব এইখন আছে 710 আচ্ছা বহুত মানে 710 বিচাৰে হয় এইখন হল 14 ফুট লং আচ্ছা 14 ফুট লম্বা 14 ফুট লম্বা 4 টন পাছিং আচ্ছা এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইটো 2021 গাড়ী 2021 গাড়ী আচ্ছা 2021 গাড়ী কক কিমানত দি আছে 11 লাখ দি আছো 11 লাখ 11 লাখত হয় কিবা কম হৈ যাব নেকি 11 লাখত হৈ যাব কিবা এটা কৰাই দিম ওকে নেক্সট কক আল্ট্ৰা T7 হয় বহুত মানে আল্ট্ৰা T7 বিচাৰে আচ্ছা এইখন হল 2022 গাড়ী হয় এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা এইটো 11 লাখত দি আছো এইটো 11 লাখত এইটো 11 লাখ কোন ল'ব বিচাৰে তোখনৰ ভিতৰত ল'ব পাৰিব 407 হয় এইখন হল 2022 গাড়ী আচ্ছা এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 7 লাখত দি আছো 22 গাড়ী 2022 গাড়ী 7 লাখত 7 লাখত দি আছো পুৰণা গাড়ী নতুনখন কিমান পৰে দাদা নতুনখন আপোনাৰ এইটো 15-16 পৰি যাব এইটো 15-16 লাখ পৰি যাব এইটো হল পেছেঞ্জাৰ মেজিক হয় এইখন হল 2018 মডেল হয় এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 270 দি আছো গাড়ীখন 270 দি আছো 2,70,000 এখন বুলেটৰ বাজেটত আপোনালোকে পেছেঞ্জাৰ গাড়ী লব পাই আছে ইয়াত এইটো হল মেগা এক্সেল হয় বহুত মানুহে মেগা এক্সেল বিচাৰি থাকে হয় এইখন হল 2019 মডেল এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 290 দি আছো গাড়ীখন 290 দি আছো গাড়ীখন 2,90,000 2,90,000 মেগা এক্সেল পাই আছে গাইস আৰু গাড়ী চাও গাড়ী ভিডিও কৰি থাকিলে শেষ নহব বহুত দীঘলীয়া হৈ যাব গাড়ী যিমান লাগে আপোনালোকক যেনেকুৱা গাড়ী লাগে সুপাৰ কেৰি পেট্ৰলৰ বহুত মানুহে পেট্ৰলৰ সুপাৰ কেৰি বিচাৰে আচ্ছা একদম ওকে এইখন হল 2021 মডেল হয় এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইখন দি আছো 3,50,000 দি আছো গাড়ীখন 3,50,000 সুপাৰ গাড়ী পাই যাব 3,50,000 পাই যাব কোন যোদ্ধা আছে দাদা দুখন যোদ্ধা আছে লাগিব দুইখন যোদ্ধা আছে দুইখনে 2022 মডেল আচ্ছা দুইখনে একে প্ৰাইচ এইটো হল কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা দুইখনে 6,50,000 হ'ব 6,50,000 6,50,000 কৰি মানে যোনখন পছন্দ হয় উনখনে লৈ লৈ যাওক ওকে 2022 গাড়ী আপোনালোকে যদি লম বুলি ভাবি আছে যোদ্ধা 6.5 লাখ টকা কৰি আস্কিং প্ৰাইস আছে তো কিবা এটা কম কৰাই দিব 10,000 এটা ডিসকাউন্ট পাই যাব অতি সোনকালে যোগাযোগ কৰক যদি লম বুলি ভাবি আছে দুখন গাড়ী যিকোনো গাড়ী এখন পছন্দ কৰি লৈ যাব পাৰিব আপোনালোকে তো গাইস দাদাৰ হৈতে মিলি ফেলে যিখিনি পাৰো গাড়ী ইনফৰমেশন দিবলৈ চেষ্টা কৰিলো গোটেইখিনি গাড়ী ইনফৰমেশন দিয়াটো সম্ভৱ নহয় কাৰণ আপোনালোকে দেখাইছো মই আপোনালোকক কেমেৰা ঘূৰাই তো বহুতখিনি ষ্টক আছে 50+ ষ্টক হ'ব নেকি ওকে দাদা আকৌ এবাৰ এড্ৰেছটো জনাই দিব এইটো হল এক্সেল কেয়াৰ হস্পিটেল গুৱাহাটী বৰাগাঁও এক্সেল কেয়াৰ হস্পিটেলৰ অপজিটত হয় কিন্তু আমাৰ আগতে তাতে আছিলে হয় কিন্তু অলপ পশ্চিম ফালে আহিছে ষ্টকটো হয় তো এইটো আমাৰ কাৰণে নতুন আমি আগতে ভিডিঅ' বনাইছো তাতে কিন্তু আমাৰ কাৰণে এইটো নতুন তো আমাক এইফালে জালুকবাৰীত আহি নামিলে আমি তাৰ পৰা ড্ৰপ কৰি লৈ আহিম এইফালে খানাপাৰাৰ পৰা আহিলে আমি এড্ৰেছ দি দিম খানাপাৰাৰ পৰা আহিলে 15 কিলোমিটাৰ জালুকবাৰীৰ পৰা আহিলে 3 কিলোমিটাৰ 3 কিলোমিটাৰ মাত্ৰ আশা কৰো বুজি পাইছে এড্ৰেছটো দাদা গোটেইখিনি কথা ক'লে তো জালুকবাৰীলৈকে আহি কল কৰিলে হ'ব তো ধন্যবাদ গাইস কিবা যদি বুজি নাপায় দাদা কল কৰিব আপোনালোকে গোটেইখিনি কথা জানিব পাৰিব যদি এড্ৰেছটো অহাত অসুবিধা হয় স্ক্ৰীনত নাম্বাৰ আছে ডেছক্ৰিপশ্যন বক্সত এড্ৰেছ আছে তো লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এডোখৰ ঠাইত জয় আই অসম